গৌৰৱ গগৈ যি যাত্ৰা আৰম্ভ কৰিছে এই যাত্ৰাতে তেওঁলোকৰ মানে কথাবিলাক বুজি পোৱা যায়। কাৰণ তেওঁলোকে আচলতে কামাখ্যা মন্দিৰলৈকে মা সেৱা কৰিবলৈ যোৱা নাই, কালাপাহাৰক সেৱা কৰিবলৈ গৈছিলে। কালাপাহাৰৰ পৰা অনুপ্ৰাণিত হ'বলৈ গৈছিলে। কালাপাহাৰে কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল, ভাঙিছিল। গতিকে এনেকুৱা কালাপাহাৰৰ আদৰ্শৰে তেওঁলোক চলে। গতিকে দেখাত হয়তো কামাখ্যা মন্দিৰ গৈছে, কিন্তু তাত তেওঁলোকে কালাপাহাৰকে আৰাধনা কৰিছে যে কেনেকৈ মন্দিৰবিলাক ভাঙিব পাৰি, কেনেকৈ নামঘৰবিলাক ভাঙিব পাৰি, আমাৰ সংস্কৃতি শেষ কৰিব পাৰি। কাৰণ তেওঁলোকতো ভাৰতীয় সংস্কৃতিৰ লগত নাই নহয়। আমাৰ সংস্কৃতিৰ লগত কংগ্ৰেছ দল কেতিয়াও নাই। গতিকে কংগ্ৰেছ দলে কালাপাহাৰৰ আশীৰ্বাদ লৈ এই ধৰণে যাত্ৰা আৰম্ভ কৰিছে। আৰু যাত্ৰাৰ ব্যৱস্থাত তেখেতসকলে এই ধৰণে আমাৰ নামঘৰ নষ্ট কৰিব, মন্দিৰ নষ্ট কৰিব। কাৰণ এই মন্দিৰ নামঘৰকতো কংগ্ৰেছে কোনোদিন সুৰক্ষা দিয়া নাই। গতিকে সেইকাৰণে মই তেখেতসকলক কৈছোঁ যে এনেই মানুহৰ আগত নাটক কৰিব নালাগে। যি সঁচা আৱেগত ভিতৰত যি আছে সেইটো দেখুৱাই দিয়ক। তেওঁলোকৰতো অন্তৰততো মিয়াসকলে আছে, মিয়াসকলৰ কাৰণে তেওঁলোকে কাম কৰি আছে। গতিকে সেই ধৰণে তেওঁলোকে যিয়ে নকৰক কিয় অসমৰ ৰাইজে বুজি পায়, অসমৰ ৰাইজে সেইকাৰণে তাৰ প্ৰত্যুত্তৰো দি আছে। আৰু এই ধৰণে আমাৰ জাতিটোক বিভিন্ন ধৰণে মানে প্ৰতাৰণা কৰা ব্যৱস্থাটোৰ প্ৰত্যুত্তৰ তেওঁ পাব। আৰু এতিয়া যিটো অৱস্থা অহা 8 তাৰিখে ৰাইজৰ মাজলৈ আহিব, যিখিনি তথ্য ৰাইজৰ মাজলৈ আহিব, অসমৰ ৰাইজেতো মই ভাবোঁ যে ঘৃণাৰ চকুৰে চাব।